বৰপেটা বুলি ক'লে আমাৰ সকলোৰে আচলতে চিন্তা হ'ল, আমাৰ সকলোৰে আচলতে সন্দেহ হ'ল যে বৰপেটা কৈছে, বৰপেটা বুলি ক'লেতো আজিকালি মানুহে মিয়া 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 বুলিয়ে কৈ থাকে। আমাৰো ভয় লাগিলে, হয়তো এইবাৰ আকৌ মিয়া ওলাব, আকৌ এতিয়া গালি শুনিম। বিচাৰিলোঁ সেইকাৰণে, চাওঁচোন মিয়াকেইটাৰ নামকেইটাই চাওঁ, কিন্তু মিয়াকেইটাৰ নামকেইটা পালোঁ। আৰু মিয়াকেইটাৰ নাম ওলালে, কোনোবা কুমাৰ ওলালে, কোনোবা দাস ওলালে। এতিয়া মোৰ প্ৰশ্নটো এইটোৱে যে এতিয়া সেই আমাৰ মুখ্যমন্ত্ৰীৰ মুখেদি কিন্তু মাত ওলোৱা নাই। এতিয়া সেই একাংশ হিন্দু সংগঠনবিলাকৰো মাত নাই। কিয় নাই? দাস আৰু কুমাৰ ওলোৱাৰ কাৰণে মুখেৰে মাত নাই নেকি? আজি এতিয়া এই দাস আৰু কুমাৰক যে এইকেইটা যে চুৰ ডকাইতকেইটা যে ওলালে, এইকেইটাৰ এতিয়া ধৰ্ম বেয়া বুলি ক'বনে কোনোবাই? জাতটোক গালি পাৰিবনে কোনোবাই? সেইটো গ্ৰহণযোগ্য হ'বনে? কাৰো ধৰ্ম আৰু কাৰো জাতক গালি পৰাটো গ্ৰহণযোগ্য নহয়। কোনোবা মাৰ বেটাৰ আজি সাহস আছেনে ক'বলগীয়াকে যে এই দাস আৰু কুমাৰ যাক যিকেইটা ডকাইতি ধৰা পৰিছে এইকেইটা ধৰ্ম বেয়া, জাত বেয়া? কোনো নকয়। কাৰণ তেতিয়া কি ক'ব জানেনে? এই অপৰাধীবিলাকক আৰু ধৰ্ম বেয়া থাকে নেকি, জাত বেয়া থাকে নেকি? অপৰাধীহে। কিন্তু যেতিয়াই মুছলমানৰ নাম ওলায় তেতিয়াহ'লে আপোনালোকে সদায় ধৰ্মটোক গালি পাৰিছে, আপোনালোকে সদায় জাতক ধৰি কেনে গালি পাৰিছে, যাৰ কাৰণে আজি এনেকুৱা ভিডিঅ' আমি তৈয়াৰ কৰিবলগীয়া হৈছে। আচলতে এইটো ভাল কথা নহয়। আজি যে হাঁহিছোঁ নহয়, এই লাইফত আহি যে হাঁহিবলগীয়া হৈছে, এই পৰিৱেশটো আমাৰ অসমত নালাগে, সমাজত নালাগে। আজি যেতিয়া চুৰ হওঁতে নামকেইটা আমি পঢ়িছোঁ, নামকেইটা যে দাস পাইছোঁ, যেতিয়া কুমাৰ পাইছোঁ, কোৱাৰ লগে লগে আজি যেতিয়া এনেকৈ ঠাট্টা কৰিবলৈ আমিও হাঁহিবৰ কাৰণে যেতিয়া আহিছোঁ, এই সমাজটো আমাক নালাগে। কিয় নালাগে জানেনে? এই সমাজটো ভয়ংকৰ সমাজ হয়, বুজি পাইছে? অপৰাধক অপৰাধী চকুদি চাওক, কিন্তু আপোনালোক একাংশ নীলাজৰ সদায় এটা বস্তু কি যে মুছলমান বুলি ক'লে আপোনালোকে সদায় অপৰাধ, ধৰ্ষণকাৰী, ৰেপিষ্ট এইটো পায়। এইটো পাহৰি যায় যে আপোনালোকৰ ধৰ্মটো, আপোনালোকৰ জাততো এইবিলাক সোমাই আছে, কিন্তু আপোনালোকে পাহৰি যায়। আপোনালোকে অকল এটা ধৰ্ম সদায় গালি পাৰি আহিলে, সদায় টাৰ্গেট কৰি আহিলে নাপায়। 8 বছৰেদি এই বস্তুটো কৈ আছোঁ, কাৰো ধৰ্ম বেয়া নাথাকে, কাৰো জাত বেয়া নাথাকে, থাকে যদি মানুহ বেয়া থাকে। আজি সেই কুমাৰ দাস যিকেইটা ধৰা পৰিলে ন, সিহঁতৰ জাত বেয়া নাই, ধৰ্ম বেয়া নাই, সিহঁতৰ মানুহকেইটা বেয়া। কাৰণ সিহঁতে ডকাইতি কৰিছে, সিহঁতে ডকাইত হয়, সিহঁতে মানুহকেইটা বেয়া, আৰু সিহঁতৰ কাৰণে সিহঁতৰ ধৰ্মক কেতিয়াও টাৰ্গেট কৰিব নোৱাৰোঁ। কিন্তু সেইটো কথা আপোনালোকে নুবুজে। আপোনালোকে সদায় অকল মাত্ৰ আলী হুছেইন আহমেদ দেখা পালেলৈকে আপোনালোকে সদায় টাৰ্গেট কৰিছে, সদায় ধৰ্মটোক গালি পাৰিছে, সদায় আমাৰ জাতটোক লৈ কিনে যিমান বেয়াকৈ ক'ব লগা আছে কৈছে। আজি কি ক'ব? আজি আপোনালোকৰ মুখত চিলাই লাগি আছে, কিন্তু কাৰো মুখত মাত নোলায়। আজি কোনোবা কৈছে ন, কোনোবা মাৰ বেটাৰ দম আছে নে ক'ব কাৰণে? আজি নকয়। কিন্তু কিয় নকয় জানেনে? কাৰণ আজি আপোনালোকৰ ধৰ্মৰ, আপোনালোকৰ মানুহ। আজি আপোনালোকে এটা কথাই ক'ব যে মানুহৰ বেয়া কৰ্ম কাৰণে মানুহজন বেয়া থাকে, ধৰ্ম বেয়া নাথাকে, জাতি বেয়া নাথাকে। সেইটো কথাই আমি যেতিয়া কৈ থাকোঁ, আমাৰ কথাটো আপোনালোকে গুৰুত্ব নিদিয়ে। সেইখিনি সময় এতিয়াও আছে। আমাক এই অসমত এই পৰিৱেশটো নালাগে যে কাৰোবাৰ কোনোবা চুৰ হ'ব, কোনোবা কিবা অপৰাধ কৰিব, আমি নামকেইটা চাই কিনে যে এজনে এজনক হাঁহিবৰ কাৰণে এইখন সমাজ আপোনালোকে এখন সমাজ গঢ়ি উঠাব। এই উঠি অহা নৱপ্ৰজন্ম এইখন সমাজ পাব নালাগে। এখন সমাজ দৰকাৰ আছে, যোনটো সমাজত অপৰাধ যদি কৰিছে, সেয়া হিন্দুৱে হওক, মুছলমান হওক, সেয়া অপৰাধী। তাক ধৰ্মৰ নামত কেতিয়াও আনিব নোৱাৰোঁ। কোনোবা যদি ভাল কাম কৰিছে, সেয়া ভাল কৰিছে, হিন্দুৱে কৰিছে, মুছলমান কৰিছে, সেয়া ভালক আমি সদায় প্ৰশংসা কৰিব লাগিব। এনেকুৱা এখন সমাজ গঢ়ক। এনেকুৱা লেতেৰা সমাজ গঢ়ি কিনে লাভ নাই, যোনখন সমাজত এটা ধৰ্মক বা এটা নাম লৈ কিনে আমি তুচ্ছ তাচ্ছিল্য কৰিবলৈ কাৰণে। আজি এইখিনি কাম কৰিবলৈ মনত নাহে। আজিকালি মই সেইখিনি এনেকুৱা ভিডিঅ'ৰ বা এনেকুৱা লাইফত নাহোঁ। কিয় নাহোঁ জানে? মনত দুখ লাগে যে কাক হাঁহিছোঁ, নিজৰে এজন ভাই নহয় জানোনে? কিন্তু উপায় নাই, কাৰণ আপোনালোকে সেনেকুৱা এটা পৰিৱেশ আমাক তৈয়াৰ কৰি দিছে। আপোনালোকে আমাক তুচ্ছ কৰোঁতে, আমাক ঠাট্টা কৰোঁতে ওপৰলৈ আপোনালোকক মাৰি আছে, কিন্তু আপোনালোকৰ নীলাজ হৈ যে আপোনালোকৰ চকু কাণ নুখুলে। আপোনালোকে প্ৰত্যেকবাৰে আপোনালোকে সদায় মানে কি কৈছোঁ, গম পাই আছে। আপোনালোকে গম পাই আছে যে আমি যেতিয়া মুছলমানক গালি পাৰিছোঁ, তেতিয়া আমাৰ কিবা বেয়া কৰ্ম ওলাইছে। বেয়া কৰ্ম আমাৰ মাজতো আছে, ধৰ্ষণকাৰী আমাৰ মাজতো আছে, ডকাইতি আমাৰ মাজতো আছে, ৰেপিষ্ট আমাৰ মাজতো আছে। কিন্তু থকাৰ মাজতো আমি সদায় মুছলমানক টাৰ্গেট কৰিলোঁ। এই কথাষাৰ আপোনালোকৰ ব্ৰেইনটোৱে ঢুকি নাপায়। কিয় নাপায় জানেনে? কাৰণ আপোনালোকৰ এটা ধৰ্মৰ প্ৰতি ঘৃণা। কিন্তু এই মুছলমানে কোনোদিনাখন কিন্তু হিন্দুক গালি পৰা নাই, কোনোদিনা জাতক গালি পৰা নাই। কিয় পৰা নাই জানেনে? আমাক সংস্কৃতি দিয়া নাই যে আমি কাৰোবাৰ ধৰ্মক গালি পাৰিম, আমি কাৰোবাক জাতক গালি পাৰিম। কাৰণ সেইখিনি আমাক ঘৰত সংস্কাৰ দিছে। হয়তো আপোনালোকৰ ঘৰত সেইখিনি সংস্কাৰ আপোনালোকে নাপালে বা আপোনালোকে নিশিকালে, যাৰ কাৰণে আপোনালোকে প্ৰত্যেকবাৰে এনেকুৱা কাম আপোনালোকে নেগলেক্ট কৰি আহিছে। সেইকাৰণে সময় আছে, নেগলেক্ট কৰা বাদ দিয়ক, সময় আছে। একতা হওক, বেয়া কৰ্ম কৰাখিনিক বেয়া বুলিয়ে কওক, বুজি পাইছে? বেয়া কৰ্ম যিখিনি কৰে ন, সিহঁতক বেয়া বুলিয়ে কওক, আৰু ভাল যিখিনি কৰে ন, সিহঁতক হিন্দুৱে হওক, মুছলমানে হওক, মিয়াই হওক, অসমীয়া হওক, আঁকোৱালি লৈ কিনে এটা মুঠি হৈ কিনে আগবাঢ়ক। সমাজখন তেতিয়া ভালকৈ গতি কৰিব। এনেকৈ তুচ্ছ তাচ্ছিল্য কৰি থাকিলে আমি অকল এজনে হাঁহি থাকিবলৈহে পাৰি থাকিম, তাৰ বাহিৰে একো নহয়। জয় আই অসম।